demand legal demand. Legal demand, legal demand. Our demand legal demand. Legal demand, legal demand. No rest, no rest. No rest, no rest. We need Jodabi. Jodabi, Jodabi. হেতু আজি সদৌ অসম কোচনী ছাত্ৰ সন্থাৰ আৰু বজালী জিলা কোচৰাচমুখী ছাত্ৰ সন্থাৰ বজালী জিলা কোচৰাচমুখী সন্মিলনী আৰু বজালীবাসী ৰাইজৰ সহযোগত আমি জনজাতিৰ প্ৰাপ্য অধিকাৰ দাবীত বজালী জিলাৰ আজি জোৰ সমদল কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ লক্ষ্য যেহেতু কোচ ৰাজবংশীসকলে 1996 চনত জনজাতি আছিল, জনজাতি মৰ্যাদা প্ৰদান কৰিছিল, জনজাতি পাইছিল আৰু সেই জনজাতি আমি পুনৰ ঘূৰাই বিচাৰিছোঁ, আমি নতুনকৈ বিচৰা নাই। আমি আপোনালোকৰ মাধ্যমে ট্ৰাইবেল সংঘকো এটা সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকৰ যি হিষ্ট্ৰী আছে, তেওঁলোকে যদি পঢ়িছিল, তেওঁলোকৰ যি শিক্ষা আছে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ ওপৰত ট্ৰাইবেল সংঘই মাত নামাতিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কিয় অনুৰোধ জনাইছোঁ? যিহেতু চৰকাৰে সকলো বৈশিষ্ট্য থকাৰ বাবে কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিছিল আৰু সেয়েহে ট্ৰাইবেল সংঘক অনুৰোধ জনাইছোঁ আপোনালোকে যাতে কোচ ৰাজবংশীসকলক সকলো বৈশিষ্ট্য থকাৰ পাছত জনজাতি দিছিল চৰকাৰে, গতিকে আমি আকৌ পুনৰ সেই জনজাতি ঘূৰাই বিচাৰিছোঁ। গতিকে আপোনালোকে কোচ ৰাজবংশীসকলক বেলেগ জনগোষ্ঠীক যেনেকৈ আপোনালোকে বিৰোধ কৰিছে, আমাক সেইটোৰ পৰা আঁতৰি ৰাখক আৰু অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ প্ৰতিবাদত অসমৰ প্ৰতিখন জিলাই জিলাই কোচ ৰাজবংশী সকলো বিষয়ববীয়া 6 জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত আন্দোলন কৰি আহিছোঁ। একদম সঁচা কথা। চাওক, এই আঁচনি দি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহখিনিক প্ৰথম কৰ্ম মানে অকামিলা কৰি দিলে। দ্বিতীয়তে কি হৈছে, আমাৰ কোচ ৰাজবংশীয়ে ধৰি 6 জনগোষ্ঠী যিসকল আই মাতৃ বিষয়ববীয়ালৈ এটা অনুৰোধ, এই যে আঁচনি দিছে, আঁচনি দিয়াৰ বিনিময়ত আমাৰ কি হৈছে, আমাৰ মানুহবোৰে আজি তাৰিখত আগতে 6 জনগোষ্ঠী আন্দোলন বুলি ক'লে, কোচ ৰাজবংশী আন্দোলন বুলি ক'লে যেনেকৈ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহে, আজি তাৰিখত আঁচনি পাই ওলাই আহিবলৈ ভয় কৰা হৈছে। গতিকে সেই আঁচনি, আমাক আঁচনি নালাগে, আমাক জনজাতি লাগে। মৰিলে মৰি যাম, জনজাতি লৈ যাম, আমাক লাগে আঁচনি নালাগে, আমাক জনজাতি লাগে। আমাৰ লক্ষ্য উদ্দেশ্য আমি এইবাৰ সকলোতে এটা অনুৰোধ জনাইছোঁ, আপোনালোকৰ মাধ্যমে অনুৰোধ জনাইছোঁ অসমৰ 6 জনগোষ্ঠী সকলো আই মাতৃক বিশেষকৈ, যে আই মাতৃসকল আপোনালোকে যদি আঁচনিৰ তলত পৰি থাকে, আজি অৰুণোদয়, আজি কিবা কিবি লাখপতি আঁচনিত যদি পৰি থাকে, কেতিয়াও জনজাতি নাপাব। কিয় নাপাব? আপোনালোকক ভয় খুৱাই দিব। গতিকে এই আঁচনি আমাক কেতিয়াও নালাগে। আপোনালোকে চৰকাৰলৈ এটা সকলোৱে ফেচবুকৰ ছ'চিয়েল মাধ্যমৰ দ্বাৰাই এটা অনুৰোধ জনাওক, আমাক আঁচনি নালাগে, আমাক জনজাতি লাগে। গতিকে আমি সেইটো সকলোকে চাওক, জনজাতিকৰণ যদি নিদিয়ে আমাৰ ভূমিকা হ'ব একেবাৰে মানে সাংঘাতিক ধৰণৰ। আপোনালোকৰ মুখৰ আগত নকওঁ, যিহেতু নেটৱৰ্কটো আমি বেলেগ ধৰণে এবাৰ ৰচিছোঁ। কাৰণ কিয়, আমি যেতিয়া প্ৰচাৰ মাধ্যমত এই যিটো ভূমিকা দেখাই দিবলৈ হ'লে আমাক পিছত অসুবিধাত পৰোঁ। সেয়েহে আমি এবাৰ কৌশলগতভাৱে প্ৰতি জিলাই জিলাই আমাৰ যি ৰিফ্লেট আছে আমি প্ৰস্তুত কৰিছোঁ চৰকাৰৰ বিৰুদ্ধে। সেই ৰিফ্লেট ইলেকশ্যনৰ প্ৰায় 2 মাহৰ আগত প্ৰতি জিলাই জিলাই প্ৰতি আই মাতৃসকলৰ পৰা ধৰি কোচ ৰাজবংশী 6 জনগোষ্ঠী বিষয়ববীয়াসকলক আমি সেই ৰিফ্লেট মানে প্ৰচাৰ কৰিম। ৰিফ্লেটত সকলো লিখা থাকিব, যিখিনি আমি ক'ব নোৱাৰোঁ ৰিফ্লেটত প্ৰমাণ সহকাৰে আমি লিখা সকলো ৰাইজলৈ দি পেলাই আপোনালোকৰ মাধ্যমে আমি অনুৰোধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।